इसी को ताकत लगा दो इसको ताकत नहीं लगा लेना और क्या क्या देना और वो इसका गली का थोड़ा कंट्रोल रखना गली का कंट्रोल কৰাৰ কাৰণে বন্তি প্ৰজ্বলন কৰাৰ কাৰণে আমি আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ সকলোৰে জনপ্ৰিয় নেতা শান্তনু পূজাৰী ডাঙৰীয়া তেখেতক বন্তি প্ৰজ্বলনত সহযোগিতা আগবঢ়াব ক্ৰমান্বয়ে আমাৰ সৌৰভৰাম বৰা ডাঙৰীয়া আৰু শান্তনু সুনীল ডেকা ডাঙৰীয়াই এটা হাত চাপৰি হৈ যাব লাগে আমাৰ অনুষ্ঠানটো আজিৰ পৰা আৰম্ভ হ'ল সমূহ যোৰহাটবাসীৰ আমি আন্তৰিক সহযোগিতা কামনা কৰিছোঁ লগতে আপোনালোকৰ গঠনমূলক দিয়া পৰামৰ্শও আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ লগতে আমাৰ এই অনুষ্ঠানটোৰ লগত আৰম্ভণিৰ পৰা লাগি থকা অসম বাণিজ্য উন্নয়ন সংস্থাৰ পৰিচালক সন্মানীয় নয়নমণি নাথ ডাঙৰীয়াক এখন ফুলাম গামোচাৰে আমি সম্ভাষণ জনাব বিচাৰিছোঁ এই আপাহতে ৰাইজক উদ্দেশ্যি দুআষাৰমান ক'বলৈ মই মাইক্ৰফোন বাণিজ্য উন্নয়ন সংস্থা অসম চৰকাৰৰ এটি উদ্যোগ বিভাগৰ এটি সংস্থা এই যোৰহাট বাণিজ্য মেলা আয়োজন কৰিছে অতি সুন্দৰ পৰিৱেশত আপোনালোকে দেখিছেই আমাৰ নতুন দিল্লীত থকা কেন্দ্ৰীয় চৰকাৰৰ ইণ্ডিয়া ট্ৰেড প্ৰমোশ্যন চেণ্টাৰ সংস্থাৰ আৰ্হিত অৰ্গেনাইজেশ্যনৰ আৰ্হিত গঠন কৰিছিল গুৱাহাটীত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ অসম বাণিজ্য উন্নয়ন সংস্থাই পৰিচালনা কৰে আৰু বিভিন্ন ধৰণে অসমত আমাৰ এক উদ্যোগ আৰু বাণিজ্যৰ পৰিৱেশ আগবঢ়াই নিয়াত ইয়াক প্ৰমোট কৰাৰ ক্ষেত্ৰত সহায় কৰিবৰ কাৰণে এই অনুষ্ঠানটি অসম চৰকাৰে গঠন কৰিছে অতি সুন্দৰ পৰিৱেশত তেখেতলোকে এনেধৰণৰ অনুষ্ঠান আয়োজন কৰে যোৰহাটত যোৱাবাৰ এই যোৰহাট বাণিজ্য মেলাই তেখেতলোকৰ দ্বাৰা আয়োজিত যথেষ্ট সমাজৰ ৰাইজৰ পৰা লাভ কৰিছিল গতিকে এবাৰ দ্বিতীয়বাৰৰ বাবে তেখেতলোকে এই আয়োজন কৰিছে আজি ইয়াক আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব পাই মই অতিশয় আনন্দিত হৈছোঁ